হয় ৰাজদীপ বাৰম্বাৰ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু কালি যেহেতুকে শ্ৰীনগৰ বিমানবন্দৰত এই বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু শ্ৰীনগৰ বিমানবন্দৰক তেওঁলোকে আক্ৰমণ লক্ষ্য কৰি লৈছিলে ইয়াৰ পূৰ্বেই ভাৰতে ইয়াৰ পূৰ্বানুমান পাইছিলে যাৰ বাবে শ্ৰীনগৰ বিমানবন্দৰ যাত্ৰীৰ বাবে বন্ধ কৰি দিছিল আৰু তাৰ পৰিৱৰ্তে শ্ৰীনগৰৰ পৰা দিল্লীলৈ তিনিখন বিশেষ ৰেলৰ চলাচলৰ ব্যৱস্থা কৰিছিলে ভাৰত চৰকাৰে আৰু ভাৰতৰ যি আগতীয়া যি এক পদক্ষেপ সেই আগতীয়া পদক্ষেপৰ বাবে আজি ভাৰতৰ লোক ৰক্ষা কৰিবলৈ সক্ষম হৈছে মই আমাৰ ব্যুৰ' চিফ আছে গৌতম শৰ্মা নতুন আপডেট আছে পাকিস্তানৰ দুখন ফাইটাৰ জেট ইতিমধ্যে ভাৰতে ভূপতিত কৰিছে যিহেতু ভাৰতত অস্থিৰ কৰিবলৈ পাকিস্তানে আক্ৰমণ কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰি আছে দুখন ফাইটাৰ জেটেৰে জম্মু কাশ্মীৰ এলেকাত আক্ৰমণৰ চেষ্টা কৰোঁতে দুখন ফাইটাৰ জেট ভূপতিত কৰিছে ভাৰতীয় সেনাই কিন্তু বৰ্তমানলৈকে যি ফাইটাৰ জেটৰ পাইলট সেই পাইলটৰ সন্ধান অব্যাহত ৰাখিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ দুখন ফাইটাৰ জেট বিমান যুদ্ধ বিমান ভাৰতে ভূপতিত কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ সবাতোকৈ ডাঙৰ কথাটো হৈছে যে দুখনকৈ ফাইটাৰ জেট ভূপতিত কৰিছে এয়া ভাৰতীয় সেনাৰ বাবে ডাঙৰ এক সফলতা ইয়াৰ পূৰ্বেও চীনৰ পৰা অনা আমেৰিকাৰ পৰা অনা যিসমূহ ফাইটাৰ জেট আছে সেই ফাইটাৰ জেটসমূহ ভূপতিত কৰিবলৈ সক্ষম হৈছিলে ভাৰতীয় সেনাই বা আকাশ মাৰ্গতে তাক ধ্বংস কৰিবলৈ সক্ষম হৈছিলে F-16 বা JF-17 এনেকুৱা ধৰণৰ ফাইটাৰ জেটসমূহ যি আছে ধ্বংস কৰিবলৈ সক্ষম হৈছিল কালিৰ দিনটোলৈকে আপডেট আছিল 5ৰ পৰা 6খন ফাইটাৰ জেট ভাৰতীয় সেনাই ধ্বংস কৰিবলৈ সক্ষম হৈছিলে আৰু বৰ্তমান সবাতোকৈ ডাঙৰ কথাটো হৈছে যে দুখনকৈ ফাইটাৰ জেট ধ্বংস কৰিছে জম্মু কাশ্মীৰত ভাৰতীয় সেনাই আৰু এয়া হৈছে ভাৰতীয় সেনাৰ শৌৰ্যবীৰ্যৰ প্ৰতীক নিশাৰ পৰা পুৱাৰ ভাগলৈকে জাগি এনেধৰণে ভাৰতীয় লোকসকলক ভাৰতীয় যি সীমান্ত আছে ভাৰতীয় যিসমূহ এলেকা আছে সেই এলেকাসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে পুৱাৰে পৰা এনেধৰণৰ নতুনকৈ যি আক্ৰমণৰ প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু এয়া বিফল প্ৰচেষ্টা সেই বিফল প্ৰচেষ্টা বাৰম্বাৰ কৰিও যেন লাজ পোৱা নাই পাকিস্তান চৰকাৰে সেনাপ্ৰধানে আৰু ক'ব লাগিব কালি ৰক্ষা মন্ত্ৰী খাজা মহম্মদ আসিফৰ এটা যিটো মন্তব্য সেই মন্তব্যৰ পৰা পাকিস্তানৰ যিটো অসহায় অৱস্থা সেই অসহায় অৱস্থাটো পোহৰলৈ আহিছিলে যে ৰক্ষা মন্ত্ৰীয়ে কালি কৈছিলে যে ভাৰতে যেতিয়া তেওঁলোকৰ এয়াৰ ডিফেন্স চিষ্টেমক লক্ষ্য কৰি আক্ৰমণ কৰিছিলে আত্মঘাতী ড্ৰোন আক্ৰমণ কৰিছিলে তেতিয়া তেওঁলোকৰ এয়াৰ ডিফেন্স চিষ্টেমটো ধ্বংস হৈ গৈছিল তেতিয়া পাকিস্তানী মিডিয়া হওক পাকিস্তানী জনতাই হওক ক্ষোভিত জনতাই তেওঁলোকক প্ৰশ্ন কৰিছিলে যে ভাৰতে আক্ৰমণ কৰিলে এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰি গুচি গ'ল কিন্তু পাক সেনাই কি কৰি আছিলে পাকিস্তান চৰকাৰে কি কৰি আছিলে তেতিয়া উপায় নাপায় পাকিস্তানৰ ৰক্ষা মন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছিলে যে আমি জানি বুজি ভাৰতীয় যি ড্ৰোন সেই ড্ৰোনক বাধা দিয়া নাছিলোঁ আমি ইচ্ছা কৰিলে সেই ড্ৰোনক বাধা দিব পাৰিলোঁ হয় ভাৰতৰ আক্ৰমণক প্ৰতিহত কৰিব পাৰিলোঁ হয় বুলি কৈছে কিন্তু জানি বুজি ভাৰতীয় সেনাৰ যি আক্ৰমণ সেই আক্ৰমণৰ প্ৰত্যুত্তৰ নিদি সেই ড্ৰোন ধ্বংসৰ বাবে চেষ্টা নচলালে বুলি কৈছে এক চৰম মিথ্যাচাৰ আচলতে ভাৰতৰ আক্ৰমণ তেওঁলোকে প্ৰতিহত কৰিবলৈ সক্ষম নহয় ভাৰতীয় ড্ৰোনৰ যি আক্ৰমণ সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম নহয় যাৰ বাবে পাকিস্তানৰ ইছলামাবাদস্থিত যিটো এয়াৰ ডিফেন্স চিষ্টেম আছে সেই এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিবলৈ সক্ষম হৈছিল পৰহিৰ দিনটোত ভাৰত চৰকাৰ আৰু এয়া এক অসহায় অৱস্থা তেওঁলোকে ভাৰতীয় যি আক্ৰমণ সেই আক্ৰমণ প্ৰতিহত কৰিব পৰা নাই তাৰ পৰিৱৰ্তে ৰক্ষা মন্ত্ৰীগৰাকীয়ে চৰম মিছাৰ আশ্ৰয় লৈ কৈছে কি আমি তাক প্ৰতিহত কৰিব পাৰিলোঁ হয় কিন্তু আমি কৰা নাই কাৰণ তেওঁলোকে অন্য মনোবাঞ্ছা লৈ আহিছিলে এয়া পাকিস্তান চৰকাৰৰ এক চৰম মিথ্যাচাৰ আৰু এক অসহায় অৱস্থা তাৰ পৰিৱৰ্তে ভাৰতীয় ৰক্ষা মন্ত্ৰী ভাৰতীয় গৃহমন্ত্ৰী বা সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী বা তিনি সেনা প্ৰধান বা যিসকল উচ্চপদস্থ বিষয়া আছে NSA অজিত ডোভাল আছে বা তেনেধৰণৰ যিসকল বিদেশ মন্ত্ৰালয়ৰ যিসকল উচ্চপদস্থ বিষয়া আছে সকলোখিনিয়ে নিজৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সকলোখিনি কৰিছে আৰু পাকিস্তানে যি আক্ৰমণৰ চেষ্টা কৰিছে সেই আক্ৰমণৰ চেষ্টাক প্ৰতিহত কৰি অহা পৰিলক্ষিত হৈছে ৰাজদীপ